যে আয়ুক্ত কামৰূপ জিলাৰ আয়ুক্ত মহোদয় ডাঙৰীয়াৰ উপস্থিতিত আমি শিঙিমাৰী হাবি মডেল ভিলেজ আৰু ইতিমধ্যে কুকুৰমাৰাৰ ফাৰ্ষ্ট ফেজ সেকেন্ড ফেজ আৰম্ভ হৈছে। ছয়গাঁও সমষ্টিত আমাৰ কুকুৰমাৰা আৰু শিঙিমাৰী হাবি দুইখনকে মডেল ভিলেজ হিচাপে চিহ্নিত কৰা হৈছে। যোৱা সময়ত আমি 50 লক্ষ টকাৰ কাম কৰিলো আৰু আজিৰ এই পবিত্ৰ দিনটোত আয়ুক্ত মহোদয়ৰ তত্ত্বাৱধানত তেখেতৰ নিৰ্দেশত আমি আজি আৰু 50 লাখ টকাৰ কাম আগবঢ়াই আছো আৰু অনাগত কেইটামান বছৰৰ ভিতৰত আৰু আমি 4 কোটি টকা ইয়াত ব্যয় কৰিম। আৰু আপোনালোকৰ এটা বৃহৎ দাবী আছিল সন্মুখৰ ৰাস্তাটো গৰৈমাৰীলৈকে মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ জৰিয়তে আমি 10 কোটি টকা আবণ্টন কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছো। ইয়াত আপোনালোকে ফায়াৰ ষ্টেচনৰ দাবী আছিল, তাক আমি কৰি আছো। APDCL ষ্টেচনৰ দাবী আছিল, আমি ইতিমধ্যে কৰি আছো। বিভিন্ন সংযোজনেৰে মথাউৰিত আপোনালোকে দেখা পাইছে 172 কোটি টকাৰ প্ৰজেক্ট শেষ কৰি আকৌ আমি 14 কোটি আকৌ 12 কোটি টকাৰ ইতিমধ্যে পকীপথ শেষ কৰি যোৱাকালি কেইটামান দিনৰ পৰা আচলপাৰাৰ গভীৰ অঞ্চলত আমি ইৰ'শ্যন প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰিছো। আপোনালোকে আশীৰ্বাদ কৰিব। বিভিন্ন উন্নয়নেৰে এই সমষ্টিক আগুৱাই লৈ যোৱা হ'ব আৰু চৰকাৰৰ সংশ্লিষ্ট প্ৰত্যেকটো বিভাগক বিশেষ কৰি আমাৰ আয়ুক্ত হেড অফিচ কামৰূপৰ যিদৰে আমাক সকলো ফালৰ পৰা আমাক সহায় সহযোগিতা কৰিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু আমি সকলোকে আহ্বান জনাম সততাৰে যাতে স্কিমবিলাক সমাপন কৰা হয়, ৰাইজক যাতে ইয়াৰ লগত সংযোজন কৰা হয়। অনাগত সময়ত প্ৰত্যেকটো ক্ষেত্ৰত ট্ৰান্সপাৰেণ্টলি আমি যাতে কৰিব পাৰোঁ। কস্তুৰবা বালিকা বিদ্যালয়ত আয়ুক্ত মহোদয়ৰ তত্ত্বাৱধানত এটা অনুষ্ঠান আছে, ছাত্ৰ ছাত্ৰীসকলক লৈ আমি তালৈ যাব লাগিব। এটা অনুষ্ঠান কৰি আমি তালৈ যাম। আপোনালোকৰ পৰা আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ।